কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰে ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে যাতে কাম পায়, বছৰত 100 দিনৰ কামৰ গেৰাণ্টিৰে MG-NREGA এটা আইন আনিছিল আৰু সেই MG-NREGAৰ জৰিয়তে দেশখনৰ কোটি কোটি মানুহে জব কাৰ্ড লাভ কৰিছিল আৰু সেই জব কাৰ্ডৰ জৰিয়তে কাম লাভ কৰিছিল। ভাৰতবৰ্ষৰ ইতিহাসত কেন্দ্ৰীয় চৰকাৰে যিখিনি পদক্ষেপ লৈছে স্বাধীনতাৰ পিছৰে পৰা আজিৰ তাৰিখ পৰ্যন্ত কেইটামান অন্যতম কথা বা অন্যতম আইন বা দেশবাসীৰ কাৰণে যিখিনি চৰকাৰ এখনে উপহাৰ দিয়ে তাৰে ভিতৰত অন্যতম হৈছে MG-NREGA আইন। অন্যতম হৈছে ফুড ছিকিউৰিটি বিল, প্ৰতিজনে খাদ্য পাব লাগিব। গতিকে জব কাৰ্ডৰ জৰিয়তে শ্ৰমিকসকলক কাম দিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হৈছে, দিল্লীত বিজেপিৰ নেতৃত্বত যেতিয়াৰ পৰা NDAৰ চৰকাৰ হৈছে, তাৰপিছত দেশৰ শ্ৰমিকসকলে জব কাৰ্ড হোল্ডাৰে 100 দিনৰ কাম নাপায়। MG-NREGAৰ নামত বাজেট কমাই দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি MG-NREGAৰ নামত যিখিনি বাজেট দিব লাগে, যিখিনি ধন ৰাজ্য চৰকাৰসমূহলৈ দিব লাগে, এই চৰকাৰে কমাই দিছে। অৰ্থাৎ গাঁৱৰ মানুহে যাতে কাম পায়, 100 দিনৰ কাম যাতে গেৰাণ্টি পায়, সেইখিনি কৰিবলৈ অপৰাগ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেওঁ গাঁৱৰ মানুহৰ উন্নয়ন নিবিচাৰে। আদানী আম্বানীক ভাল পোৱা NDA চৰকাৰে, নৰেন্দ্ৰ মোদীয়ে, বিজেপিয়ে জব কাৰ্ড হোল্ডাৰক ভাল নাপায়। আজি আপুনি বৰপেটা জিলাত চাব, বিগত বেছি দিনৰ কথা নকওঁ, 2টা বছৰত যদি আপুনি জব কাৰ্ড হোল্ডাৰৰ ওচৰলৈ যায়, চাব যে তেওঁলোকৰ একাউণ্টত ধন অহা নাই, 100 দিনৰ কাম দিব পৰা নাই। যি সময়ত জব কাৰ্ড হোল্ডাৰক কাম দিয়াৰ কাৰণে ব্যৰ্থ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ, যি সময়ত জব কাৰ্ড হোল্ডাৰে প্ৰতিবাদ কৰিব লগা হৈছে, যি সময়ত বাজেটত ধনৰ অভাৱ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ MG-NREGAৰ নামত, সেই সময়ত MG-NREGAৰ নাম পৰিৱৰ্তন কৰি বেলেগ এটা নামকৰণ কৰি তেওঁলোকে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক অপমান কৰিছে। মহাত্মা গান্ধীয়ে কৈছিল, জাতিৰ পিতাই কৈছিল, গাঁৱৰ উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হ'ব। যিটো গ্ৰাম স্বৰাজ, সেই গ্ৰাম স্বৰাজৰ আন্দোলন কোনে আৰম্ভ কৰিছিল? মহাত্মা গান্ধী ডাঙৰীয়াই কৰিছিল। গতিকে জাতিৰ পিতাৰ নামত থকা এটা আইন, তাক পৰিৱৰ্তন কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি লাভান্বিত কৰিব বিচাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাবে যে স্বাধীনতা আন্দোলনত ভাগ লোৱা প্ৰতিজন মহান ব্যক্তিৰ নাম ইতিহাসৰ পৰা মুছি পেলাব লাগে। ইতিহাসত কেৱল RSSৰ নাম থাকিব লাগে, দীনদয়াল উপাধ্যায়ৰ নাম থাকিব লাগে আৰু নৰেন্দ্ৰ মোদীৰ নাম থাকিব লাগে। জব কাৰ্ড এতিয়া মানুহে বাদে দিলে। জব কাৰ্ডবিলাক এনেকুৱাভাৱে বাকচত ভৰাই থৈছে, তাতে আপোনাৰ মকৰাজাল লাগিছে। জব কাৰ্ডত মকৰাজাল লাগিছে। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা MG-NREGAৰ নামত ধন আনিব পৰা নাই আৰু এই ৰাজ্য চৰকাৰেও দিব পৰা নাই। গতিকে জব কাৰ্ড হোল্ডাৰৰ লগত প্ৰতাৰণা কৰি আছে চৰকাৰে, তেওঁলোকক বঞ্চিত কৰিছে। গতিকে আমি মহাত্মা গান্ধী ডাঙৰীয়াৰ প্ৰতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো অপমানমূলক কাম কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু যেতিয়ালৈকে MG-NREGA এই আইনখন বাহাল নাৰাখে, যি আইন পৰিৱৰ্তন কৰিছে তেওঁলোকৰ সংখ্যা বেছি, তেওঁলোকে সংসদত সেইখিনি কৰিব পাৰে, কিন্তু আজি ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে বেয়া পাইছে। জাতিৰ পিতাৰ লগত কোনো ৰাজনীতি কৰিব নালাগে। যিজন জাতিৰ পিতাৰ নেতৃত্বতে আমি স্বাধীনতা লাভ কৰিছোঁ, মহাত্মা গান্ধীৰ নেতৃত্বতে ভাৰতবৰ্ষ স্বাধীন হৈছে, তাৰ কাৰণে নৰেন্দ্ৰ মোদী আজি প্ৰধানমন্ত্ৰী হ'ব পাৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু তাৰপিছতে সেইজন ব্যক্তিৰ লগত প্ৰতাৰণা, সেইজন ব্যক্তিৰ লগত চল চাতুৰি। তাৰমানে কি বিচাৰিছে? যে পৰৱৰ্তী আহি থকা নৱপ্ৰজন্মই, আহি থকা নিউ জেনেৰেশ্যনে সকলোকে বাদ দি কেৱল নৰেন্দ্ৰ মোদীৰ নামে মনত ৰাখিব লাগিব। হয়, নৰেন্দ্ৰ মোদীৰ নাম মনত ৰাখিব। এজন ব্যৰ্থ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ ইতিহাসত জিলিকি থাকিব নৰেন্দ্ৰ মোদীৰ নাম। কলা চিহাৰীৰে লিখা থাকিব নৰেন্দ্ৰ মোদীৰ নাম। যিমান কাম কৰিছে, কোনো কামেই ভাৰতক উন্নয়ন দিব পৰা নাই, ভাৰতবাসীয়ে শান্তি পোৱা নাই, ভাৰতবাসীয়ে কাম পোৱা নাই। কেৱল বেপাৰীসকলৰ লগত তেওঁৰ সম্পৰ্ক।